নমস্কাৰ, আশা ৰাখিছোঁ সকলো কুশলে আছে। আজি মই পাঠ কৰিবলৈ লৈছোঁ আচলতে দ্বিতীয়বাৰৰ বাবে চৰিত্ৰপাঠ শীৰ্ষক গ্ৰন্থখনিৰ মোৰ কৰ্তব্য বিদ্যালয়ৰ প্ৰতি শীৰ্ষক পাঠটি। এই আমাৰ শৈশৱ কালতে প্ৰায় 40 বছৰৰ পূৰ্বে আমাৰ বিদ্যালয়বিলাকত চৰকাৰী বিদ্যালয়বিলাকত প্ৰচলিত থকা এই চৰিত্ৰপাঠ শীৰ্ষক গ্ৰন্থখনিক মাজতে ইয়াৰ প্ৰচলন বন্ধ হৈ গৈছিলে। এই গ্ৰন্থখনিয়ে সেই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক দিশটো আৰু মূল্যবোধৰ শিক্ষা তথা মানৱীয়তাবোধৰ শিক্ষাৰ দিশটোত প্ৰতিনিধিত্ব যেন কৰিছিল, পথ প্ৰদৰ্শনৰ কাম যেন কৰিছিল এই কিতাপখনিয়ে। এই কিতাপখন আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ বিদ্যালয়ত প্ৰৱৰ্তন কৰিব বুলি আজি কোৱা কথাটোত আমি অতি সুখী হৈছোঁ আৰু সেইকাৰণে আজি পুনৰ এই গ্ৰন্থখনিৰ এটি পাঠ পঢ়াৰ লোভ সামৰিব নোৱাৰিলোঁ। আপোনালোকে ভাল পালে শুনিব আৰু এবাৰ লাইক কৰিব। লাইক কৰক নকৰক, ছাবস্ক্ৰাইব কৰক নকৰক, কিন্তু অনুগ্ৰহ কৰি এবাৰ শুনে যেন। মোৰ কৰ্তব্য বিদ্যালয়ৰ প্ৰতি। নতুনকৈ অনাই দিয়া ধুনীয়া সাজপাৰ পিন্ধি মুনীন্দ্ৰ দেউতাকৰ লগত ওলাল। দেউতাকে পুতেকক আজি ওচৰৰে স্কুলখনত ভৰ্তি কৰাই দিব। দেউতাক শিক্ষা বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়া, আগেয়ে কলেজৰ অধ্যাপক আছিল। এই স্কুলৰ আগেদি ক'ৰবালৈ গ'লে তেখেতে খন্তেক ৰৈ মূৰ দোৱায়। পুতেকে কেইবাদিনো লক্ষ্য কৰিছে। মুনীন্দ্ৰই সোধাত এদিন তেখেতে কৈছিল, নামঘৰ, মছজিদ, গীৰ্জা দেখিছা নহয়? সেইবোৰ যেনে পবিত্ৰ স্থান, একোটা মন্দিৰ, স্কুল কলেজো তেনে পবিত্ৰ, তেনে একোটা মন্দিৰ। এইবোৰ বিদ্যা মন্দিৰ। নামঘৰৰ আগেদি যাওঁতে ঈশ্বৰৰ উদ্দেশ্যে মূৰ দোৱাওঁ। সেইদৰে মই তাহানি পঢ়া স্কুলখন মোৰ বৰ আপোন। মোৰ মনত পৰম পবিত্ৰ মন্দিৰ, জ্ঞানৰ মন্দিৰ। ইয়াৰ প্ৰতি ভক্তি আৰু কৃতজ্ঞতাত মোৰ মূৰ দোঁ খাই যায়। মুনীন্দ্ৰ আজি সেই স্কুলতে ভৰ্তি হ'ব। কেইবাশ ল'ৰা ছোৱালীৰ এখন বৰ ডাঙৰ হাইস্কুল। দেউতাকে চৰকাৰী ধৰণৰ সাজপাৰ এৰি মুনীন্দ্ৰৰ দেউতাক হিচাপেহে স্কুললৈ ওলাইছে। মুনীন্দ্ৰৰ মনত বৰ আনন্দ। তেওঁ আজি দেউতাকে পঢ়া স্কুলতে ভৰ্তি হ'ব। স্কুলৰ অধ্যক্ষজন আৰু বহুতো সহকাৰী শিক্ষক মুনীন্দ্ৰৰ দেউতাকৰ পুৰণি ছাত্ৰ। তেখেত যোৱা দেখি অধ্যক্ষ আৰু কেইবাজনো শিক্ষকে তেখেতক আদৰকৈ লৈ গ'ল। অধ্যক্ষই নিজৰ আসনখন তেখেতক আগবঢ়াই দিলে। তেখেত তাত নবহিল। ক'লে, সেইখনত তুমি বহা, মোক আন এখন দিবলৈ কোৱা। এই বুলি তেখেত আন এখন চকীত বহিল। মুনীন্দ্ৰ এখন বেঞ্চত বহিল। তাত কেইবাজনো শিক্ষক গোট খালে। মুনীন্দ্ৰৰ দেউতাকে অধ্যক্ষক লক্ষ্য কৰি ক'লে, তোমাৰ আসনখন অধ্যক্ষৰ আসন। তাত আন কাৰো বহাৰ অধিকাৰ নাই। স্কুলৰ অধ্যক্ষ হিচাপে এই স্কুলৰ চৌহদৰ ভিতৰত তোমাৰ স্থান সকলোৰে ওপৰত। এদিন কি হৈছিল জানা? কওঁ শুনা। ইংলেণ্ডৰ ৰজা 7ম এডৱাৰ্ডে এদিন তেওঁ পঢ়া স্কুলখন চাবলৈ গ'ল। নিজে পঢ়া স্কুল বুলি তেওঁ তালৈ প্ৰায়েই গৈছিল। অধ্যক্ষই সম্ৰাটক আদৰ অভ্যৰ্থনা জনালে। অলপ পাছত সম্ৰাটে স্কুলখন ঘূৰি পকি চাবলৈ ওলাল। অধ্যক্ষগৰাকীয়ে টুপিটো পিন্ধি লৈ সম্ৰাটক সকলোখিনি দেখুৱালেগৈ। সম্ৰাটৰ লগত থকা ৰাজ বিষয়াসকলে কিন্তু অধ্যক্ষৰ এনে আচৰণ ভাল পোৱা নাছিল। অধ্যক্ষগৰাকীয়েও তেওঁলোকৰ এই বিৰক্তি লক্ষ্য কৰিছিল। বিদায় দিয়াৰ সময়ত তেওঁ সম্ৰাটক ক'লে, মোৰ আচৰণত বিষয়াসকল বিৰক্ত হোৱা যেন পাইছোঁ, ত্ৰুটি মাৰ্জনা কৰিব। সম্ৰাটে হাঁহি ক'লে, আপুনি ঠিকেই কৰিছে। মই যেনেকৈ ব্ৰিটিছ সাম্ৰাজ্যৰ সম্ৰাট, আপুনি তেনেকৈ এই স্কুলৰ সম্ৰাট। আপোনাৰ ওপৰত ইয়াত কেও নাই। মুনীন্দ্ৰক স্কুলত ভৰ্তি কৰা হৈ গ'ল। তেওঁ অধ্যক্ষক, দেউতাকক আৰু উপস্থিত শিক্ষকসকলক সেৱা কৰিলে। এনেতে দুপৰীয়াৰ জিৰণিৰ সময় হ'ল। প্ৰায় 1000 ল'ৰা ছোৱালী বাহিৰলৈ ওলাই আহিল। তেতিয়া জানুৱাৰী মাহ। স্কুলৰ সন্মুখৰ পথাৰত নানাজনে নানা খেল ধেমালি কৰিবলৈ ধৰিলে। অধ্যক্ষগৰাকীয়ে মুনীন্দ্ৰক কিছুমান সমনীয়া ল'ৰাৰ লগত চিনাকি কৰি দিলে। তেখেতে মুনীন্দ্ৰক ক'লে, আমাৰ স্কুলখনো এটা বৰ ডাঙৰ পৰিয়াল যেন।
আজিৰ পৰা তুমিও এই পৰিয়ালৰ এজন হ'লা। আমাৰ স্কুলৰ সাজপাৰ দেউতাৰাই তোমাক কৰাই দিছেই। এতিয়া স্কুলৰ সকলো নীতি নিয়ম মানি এই স্কুলৰ এজন সৎ চৰিত্ৰৰ ল'ৰা হিচাপে মনোযোগেৰে পঢ়া শুনা কৰিবা, ৰং ধেমালি কৰিবা আৰু শিক্ষকসকলক সদায় মানি চলিবা। তুমি যিমানে কৰ্তব্যত মনোযোগী, শিষ্টাচাৰী আৰু চৰিত্ৰৱান হ'বা, তিমানে আমি তোমাক মৰম কৰিম। তুমি বেয়া কাম কৰিলে স্কুলৰো বদনাম হ'ব, আমিও দুখ পাম। ঈশ্বৰে যেন তোমাক সুমতি দিয়ে। অধ্যক্ষৰ পৰা বিদায় লৈ দেউতাকে মুনীন্দ্ৰক লৈ উভতি আহিল। এতিয়া আৰু এটা পাঠ পঢ়িছোঁ। মোৰ কৰ্তব্য শিক্ষকসকলৰ প্ৰতি। পুৰণি কালৰে পৰা ভাৰতীয় শিষ্যই গুৰুক অসীম ভক্তি কৰি আহিছে। আধুনিক যুগতো ভাৰতীয় ছাত্ৰসকলৰ গুৰুভক্তি বিশেষ গৌৰৱৰ বিষয়। সন্তানৰ পক্ষে পিতৃ মাতৃ সাক্ষাৎ ঈশ্বৰ, সেইদৰে ছাত্ৰৰ পক্ষে শিক্ষাগুৰু সাক্ষাৎ পিতৃ মাতৃ স্থানীয়। সন্তানৰ পক্ষে পিতৃ মাতৃ আৰু ছাত্ৰৰ পক্ষে শিক্ষক সমানে পূজনীয়। সন্তানে পিতৃ মাতৃক আৰু ছাত্ৰই শিক্ষকক সমালোচনা কৰাৰ অধিকাৰ আমাৰ ভাৰতীয় সভ্যতাই কাহানিও দিয়া নাই। পুৰণি কালত শিষ্যসকলে গুৰুৰ অতিশয় কঠোৰ শাসনকো মূৰ পাতি লৈ অতুলনীয় গুৰুভক্তিৰ পৰিচয় দিছিল। আয়ুধ ধৌম্য নামে এজনা ঋষিৰ শিষ্যসকলৰ ভিতৰত আৰুণি আৰু উপমন্যু নামে দুজন শিষ্য আছিল। দুয়ো নানা শাস্ত্ৰ অধ্যয়ন কৰি বিশেষ দক্ষতা লাভ কৰিলে। ঋষিয়ে তেওঁলোকৰ গুৰুভক্তিৰ প্ৰমাণ চাবলৈ এদিন আৰুণিক ক'লে, তুমি পথাৰলৈ যোৱা, আলিবোৰ ভালকৈ মেৰামতি কৰাগৈ, চাবা যাতে খেতিৰ পৰা পানী ওলাই নাযায়। আৰুণিয়ে গৈ আলিবোৰ ভালকৈ দিলে হয়, কিন্তু এফালেদি কোনো উপায়ে পানী বন্ধ কৰিব নোৱাৰিলে। পানীৰ সোঁতে বাৰে বাৰে আলিটো ভাঙি পেলায়। নিৰুপায় হৈ আৰুণিয়ে নিজে কাটি হৈ পৰি পানীৰ সোঁত বন্ধ কৰিলে। লাহে লাহে ৰাতি হ'ল, কিন্তু আৰুণি নাহিল। গুৰুৱে শিষ্যসকলৰ সৈতে আৰুণিক বিচাৰি পথাৰ পালেগৈ। আৰুণিৰ ওপৰত তেওঁ বিশেষ সন্তুষ্ট হ'ল। তেওঁ সিদিনাৰ পৰা উদ্দালক নাম দিলে আৰু সৰ্বশাস্ত্ৰত তেওঁৰ অশেষ বুপ্যতি হ'ব বুলি আশীৰ্বাদ দি আশ্ৰমৰ পৰা বিদায় দিলে। ঋষিগৰাকীয়ে উপমন্যুক গৰু চৰাবলৈ দিলে। দিনটো পথাৰত কষ্ট কৰি গৰু চৰাই, কিন্তু স্বাস্থ্যৰ অকণো হানি নাই। ঋষিয়ে সোধাত উপমন্যুৱে ক'লে, গধূলি ভিক্ষা কৰি আনি খাওঁ। ধৌম্যই ক'লে, গুৰুক নিবেদন নকৰাকৈ নিজে খোৱা কেনেকৈ? সেইদিনাৰ পৰা সেইদৰে ভিক্ষা কৰি পোৱা বস্তুখিনি তেওঁ গুৰুক দিবলৈ ধৰিলে। তেতিয়াও কিন্তু স্বাস্থ্য আগৰ দৰেই থাকিল। গুৰুৱে সোধাত শিষ্যজনে ক'লে, দ্বিতীয়বাৰ ভিক্ষা কৰি আনি ভোক পলোৱাওঁ। ঋষিয়ে ক'লে, বৰ বেয়া কাম কৰিছা। তুমি দ্বিতীয়বাৰ মাগি পোৱা বস্তুখিনি আচলতে আন ভিক্ষুকৰহে প্ৰাপ্য আছিল। কিছুদিন পাছত ঋষিয়ে সুধিলে, তুমি এতিয়া কি খাইছা? উপমন্যুৱে ক'লে, ডামুৰীয়ে খোৱাৰ পাছত গাইৰ উহাৰত থকা অলপ অলপ গাখীৰ খাই আছোঁ। ধৌম্যই ক'লে, সেই দেখিহে ডামুৰীবোৰ ক্ষীণাই যাব লাগিছে। সেই গাখীৰ তুমি নাখাবা। আন এদিন ঋষিয়ে সুধিলে, তোমাৰ অকণো স্বাস্থ্য হানি হোৱা নাই? এতিয়া তুমি কি খোৱা? উপমন্যুৱে ক'লে, গাখীৰ খাওঁতে ডামুৰীৰ মুখেদি ওলোৱা ফেনবোৰ খাইছোঁ। সেই কথা শুনি ঋষিয়ে ক'লে, তোমাৰ মৰমতে ডামুৰীবোৰে নিজে নাখাই সেই গাখীৰ তোমাক দিছে। তুমি সেই ফেন তুমি নাখাবা। উপমন্যু নিৰুপায় হ'ল। এদিন ভোকত তত নাপাই আকনৰ পাত কিছুমানকে খালে। ফলত তেওঁ অন্ধ হৈ এঠাইত পৰি থাকিল। গধূলি হ'ল, গৰুবোৰ আহিল, কিন্তু উপমন্যু নাই। ঋষিয়ে শিষ্যক বিচাৰি বিচাৰি খাৱৈ এটাত পালেগৈ। শিষ্যৰ ওপৰত তেওঁ পৰম সন্তুষ্ট হ'ল। ঋষিৰ উপদেশ অনুসৰি উপমন্যুৱে স্বৰ্গৰ বেজ অশ্বিনী কুমাৰক স্তুতি কৰিলে। এইদৰে তেওঁ দৃষ্টিশক্তি ফিৰাই পালে। ঋষিয়ে তেওঁক সৰ্বশাস্ত্ৰবিদ হ'ব বুলি আশীৰ্বাদ দি আশ্ৰমৰ পৰা বিদায় দিলে। গুৰুৱে তেতিয়া এনে কঠোৰ পৰীক্ষাৰে শিষ্যসকলৰ গুৰুভক্তি আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰমাণ চাইছিল। তথাপি গুৰুৰ ওপৰত শিষ্যসকলৰ বিশ্বাস আৰু শ্ৰদ্ধা ভক্তি সম্পূৰ্ণ অটুট আছিল। শিক্ষক সকলো মানুহ, তেওঁলোক সৰ্বজ্ঞ নহয়। তেওঁলোকৰো ভুল ভ্ৰান্তি ত্ৰুটি বিচ্যুতি হ'ব পাৰে। সৎ ছাত্ৰই তেওঁলোকৰ দোষ ত্ৰুটিলৈ লক্ষ্য নকৰে। তেওঁলোকে যে ছাত্ৰক কিমান মৰম কৰে, তেওঁলোকক সৎ শিক্ষা দিবলৈ কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰে, তালৈহে সৎ ছাত্ৰই মন কৰে।
ছাত্ৰই মাহিলী স্কুলত সোধোৱা মাচুলখিনিৰে শিক্ষকসকলৰ শিক্ষাদান কাৰ্যৰ ধাৰ সুজিব নোৱাৰে। যাৰ পৰা মুঠে এটা আখৰো শিকা যায়, তেওঁৰ ধাৰ পৃথিৱীৰ কোনো ধন ঐশ্বৰ্যৰেও পৰিশোধ কৰিব নোৱাৰে। এয়ে মনীষীসকলৰ সিদ্ধান্ত। শিক্ষকসকলে ছাত্ৰৰ ওপৰত কঠোৰ হ'বলৈ ভাল পায়, এই ধাৰণা অলপো সত্য নহয়। কৰ্তব্যৰ খাতিৰত কেতিয়াবা শিক্ষকে কঠোৰ হ'বলৈ বাধ্য হয়। অকল শিক্ষক নহয়, পিতৃ মাতৃও। আদৰত ল'ৰা নষ্ট হয়। অৰ্থাৎ কোনো শিশুৱে গৰ্হিত কাম কৰিলে যদি তেনে কামৰ কাৰণে সেই শিশুক উপযুক্ত শাস্তি দিয়া নহয়, তেনেহ'লে তেওঁক আৰু অধিক নিন্দনীয় কাম কৰিবলৈহে উৎসাহিত কৰা হয়। ফাউণ্টেইন পেন চুৰি কৰাৰ কাৰণে দেউতাকে শিশু জৱাহৰলালক বৰকৈ মৰিয়াইছিল। কিয় মাৰিছিল? পুতেকৰ হিত চিন্তা কৰি নে দেউতাকৰ নিজৰ চৰিত্ৰৰ কঠোৰতাৰ কাৰণে? ধন্যবাদ জনাইছোঁ। মোৰ মাতটো একেবাৰে ভাগি আছে। আচলতে বহুত বেছি গৰম পৰাৰ কাৰণে ঠাণ্ডা পানী খাই দিলোঁ আৰু সেইকাৰণেই মাতটো ভাঙি গ'ল। দীঘল হ'ল যদিও মই 2টা পাঠ পঢ়িছোঁ। অনুগ্ৰহ কৰি সকলোৱে শুনে যেন। সকলো কুশলে থাকক, সকলোৰে ভাল হওক,